বুঢ়া বৰালি পকা তেতেলী নিশ্চয় ডাকৰ বাচন ফাঁকি আপোনালোকে শুনিছে হয় এই বৰালি মাছৰ লগত পকা তেতেলীৰ আঞ্জা যিয়ে খাইছে সেইখন আঞ্জাৰ সোৱাদ কেতিয়াও পাহৰিব নোৱাৰিব কোনে কোনে খাইছে বাৰু কমেণ্টত মোক জনাব হেল্ল' এভৰিৱান মোৰ চেনেলত পুনৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে নিশ্চয় ভাল আপোনালোক সকলোৰে চাগে আমাৰো ভালেই বাৰু মোৰ চেনেলটো চাই আছে নিশ্চয় আজি মই এখন একদম সোনকালে প্ৰস্তুত হোৱা আৰু লগতে অত্যন্ত সোৱাদেৰে ভৰপূৰ এখন পৰম্পৰাগত অসমীয়া আঞ্জাৰ ৰেচিপি লৈ আহিছোঁ আশা কৰোঁ ৰেচিপিটো আপোনালোকে শেষলৈকে চাব আৰু শেষত কমেণ্টত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে গতিকে বলক দেৰি নকৰি আগবাঢ়ো আৰু মই আজি বনাম বৰালি মাছ আৰু পকা তেতেলীৰ সৈতে এখন খুব সোৱাদ ভৰা আঞ্জা আপোনালোকে চাই থাকক ৰেচিপিটো শেষলৈকে এয়া মই লৈছোঁ বৰালি মাছ আৰু ইয়াতে মই এতিয়া নিমখ হালধি সানি ল'ম এয়া মই ভালদৰে বৰালি মাছ কেইটুকুৰ নিমখ হালধি সানি ল'লোঁ আৰু এতিয়া মই এয়া ডাঙৰ আকাৰৰ দুটা আলু লৈছোঁ আৰু আলু দুটা মই কুকাৰত সিজাই ল'ম মই দুটুকুৰাকৈ ফালি লৈছোঁ তেতিয়া কি হয় সোনকালে সিজেও আৰু গেছ ৰাহি হয় আলু সিজালে সদায় ফালি সিজাব লাগে আৰু তেতিয়ালৈকে মই আহিছোঁ এয়া বাৰীলৈ আৰু মোৰ এয়া বাৰীৰ জলকীয়া আৰু ধনিয়া আছে মই ছিঙি লওঁ সেইখিনি তেতিয়ালৈকে আৰু ইমানখিনিলৈকে যদি মোৰ চেনেলটো ভাল পাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোক এতিয়া লাগিব তেতেলী আৰু এই তেতেলীখিনি দেখিছেনে এয়া মোৰ একদম 5-6 বছৰৰ পুৰণা তেতেলী মোৰ থাকে আৰু তেতেলী যিমান পুৰণা হয় তিমান ক'লা হৈ যায় আৰু সি একদম ঔষধত পৰিণত হয় আৰু হাই প্ৰেছাৰৰ কাৰণেতো তেতেলী একদম খুবেই ভাল গতিকে মোৰ তাত তেতেলী থাকেই কেতিয়াবা যদি এনেই গাটো বেয়া লাগে অকণমান চুপি পেলাই খাই দিওঁ আৰু ভাল লাগি যায় আৰু এয়া মই অকণমান মোৰ নিজৰ আন্দাজেৰে লৈছোঁ এয়া ডাঙৰ চামুচেৰে এচামুচমান জোখেৰে লৈছোঁ এইটো টেঙাটো আপোনালোকে নিজৰ সোৱাদ অনুপাতে ল'ব পাৰে কম বেছি পৰিমাণে আৰু মই তেতেলী এইদৰে গুটি সৈতে থৈ দিওঁ মোৰ কিন্তু ভেঁকুৰ নধৰে আৰু পোকেও নাখায় কাৰণ মই তেতেলী বজাৰৰ পৰা অনাৰ পিছতেই মিঠাতেল সানি ৰ'দত দিওঁ আৰু তেনেকৈ টেমাত ভৰাই থওঁ আৰু এয়া লৈছোঁ মই মছলা ইয়াত আছে জনি শুকান জলকীয়া আৰু জালুক এইখিনি মই এতিয়া এয়া ফ্ৰাই পেন পাতি দিছোঁ মই ইয়াতে ফ্ৰাই পেনত মই ভাজি ল'ম শুকানে ভাজি ল'ম এইখিনি আৰু যিসকল নতুন আহিছে আজি মোৰ চেনেলটোত প্লিজ যাওঁতে ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব অকণমান ৰংটো সলনি নোহোৱালৈকে ভাজি থাকিব লাগিব খুব বেছিও ভাজিব নালাগে আৰু এয়া হৈ গৈছে মোৰ ভজা এতিয়া মই মিক্সিত এইখিনি ভালদৰে গুড়ি কৰি লওঁ এয়া হৈ গ'ল মোৰ মছলা ৰেডি গুড়ি কৰি ল'লোঁ এইখিনি মই মিক্সিত মই ইয়াত জালুক আছে জনি আছে আৰু শুকান জলকীয়া আছে তাৰ বাহিৰে মই কিন্তু বেলেগ মছলা আৰু ব্যৱহাৰ কৰা নাই একদম খুব কম মছলা ব্যৱহাৰ কৰি এখন খুব সোৱাদযুক্ত আঞ্জা প্ৰস্তুত কৰিব পাৰি আৰু সময়ো লাগে একদম কম আৰু এয়া মোৰ কেঁচা ধনিয়া আৰু কেঁচা জলকীয়া মই কাটি ৰেডি কৰি থৈ দিছোঁ আৰু ইতিমধ্যে এয়া মোৰ আলু সিজি গ'ল আলু মোৰ এটা হুইচেলতেই সিজি গ'ল নতুন আলু আৰু যিহেতু মই ফালি লৈছোঁ আলুখিনি আৰু এতিয়া মই এয়া বাকলি গুচাই ল'ম এয়া প্ৰায় হৈ গ'ল মোৰ বাকলি গুচোৱা আৰু এতিয়া মই এয়া গেছত বহাই দিলোঁ ফ্ৰাই পেনত দি দিলোঁ মই এয়া মিঠাতেল আৰু তাতে দি দিছোঁ মই এচিকুট হালধি আৰু হালধি মই কিয় দিছোঁ জানেনে কাৰণ হালধি যদি গৰম তেলত দিয়া যায় তেনেহ'লে এনেকুৱা ধৰণৰ বগা মাছবিলাক নুফুটে বৰালি মাছ সাধাৰণতে খুব ফুটে আৰু দুই এবাৰ মোৰ মুখত ফুটিও থৈছে বাৰু আৰু মই এই টিপছটো গম পালোঁ মোৰ মাৰ পৰা মায়ে মাছ ভাজিলে এনেকুৱা গৰম তেলত হালধি দি দিয়ে তেতিয়া মানে মাছটো বেছি নুফুটে আৰু মই মাছটো তেলত দিয়ে লগে লগে ঢাকোন মাৰি দিওঁ তেতিয়া আৰু নিশ্চিন্ত আৰু এয়া হৈ গৈছে মোৰ প্ৰায় মাছ ভজা আৰু মাছটো খুব কাৰাকৈ ভাজিব লাগে যিহেতু বগা মাছ কাৰাকৈ ভাজিলেহে খাবলৈ ভাল লাগে আৰু টান হয় এতিয়া মই এই মাছ ভজা তেলতেই দি দিম পিঁয়াজ এটা পিঁয়াজটো অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম এয়া পিঁয়াজ মোৰ প্ৰায় ৰঙচুৱা হৈ আহিছে আৰু এতিয়া মই ইয়াত সিজাই থোৱা আলুখিনি দি দিম আলুখিনি হাতেৰে লাহে লাহে অকণমান হেঁচি পেলাই ভাঙি দিলে হ'ল বেছিকৈ ভাঙি পেলাব নালাগে তেতিয়া কি হ'ব আলুটো একদম খাবলৈ বেয়া লাগিব তৰকাৰীখন বেছি মানে পেলপেলীয়া জাতীয় হৈ যাব আৰু এয়া সোৱাদমতে দিলোঁ নিমখ হালধি আৰু মই চেনি অকণমান দিছোঁ এচামুচমান জোখৰ চেনি দিছোঁ কাৰণ টেঙা মিঠা হ'ব তৰকাৰীখন খাবলৈ খুবেই ধুনীয়া হয় তেতেলী টেঙা আৰু লগতে অকণমান মিঠা চেনি খাবলৈ ধুনীয়া লাগে আৰু এয়া দি দিলোঁ মই ভাজি পেলাই গুড়ি কৰি থোৱা মছলাখিনি আৰু এইখিনি অকণমান ৰঙচুৱা হোৱালৈ মই ভাজি থাকিম
খুব সুন্দৰ গোন্ধ এটা ওলাইছে আপোনালোকে চাগে দেখিয়ে অনুমান কৰিব পাৰিছে নিশ্চয় আৰু খাবলৈতো খুবেই সোৱাদ লগা হয় আৰু এয়া মই দি দিলোঁ কুহুমীয়া পানী তৰকাৰীত সদায় কুহুমীয়া পানী ব্যৱহাৰ কৰিব লাগে ঠাণ্ডা পানী ব্যৱহাৰ কৰিলে তৰকাৰীখনৰ সোৱাদটো একদম হেৰেকা হৈ যায় আৰু এয়া হৈছে তেতেলী এইখিনি মই অকণমান কুহুমীয়া পানীত খচি লৈছোঁ আৰু এইখিনি মই গুটিখিনি চেপি পেলাই দিম আৰু ৰসখিনি উলিয়াই ল'ম ইয়াৰ পৰা আৰু এয়া মই দি দিলোঁ উতলি থকা তৰকাৰীখনত তেতেলীৰ ৰসকণ কালাৰ দেখিছে কেনেকুৱা ধুনীয়া হৈছে আৰু আপোনালোকে দেখিয়ে চাগে অনুমান কৰিব পাৰিছে যে তৰকাৰীখিনি কিমান ধুনীয়া হ'ব খাবলৈ আৰু খুবেই ঔষধি গুণযুক্ত এইখন আঞ্জা তৰকাৰী বৰালি মাছৰ আৰু এতিয়া মই ইয়াত ভাজি থোৱা বৰালি মাছখিনি দি দিলোঁ আৰু এই তৰকাৰীখিনি যেতিয়ালৈকে অকণমান গ্ৰেভি নহয় তেতিয়ালৈকে এইখিনি উতলি থাকিবলৈ দিম আৰু বৰালি মাছৰ ৰসখিনি ওলাব লাগিব তেতিয়া খাবলৈ আৰু অধিক সোৱাদ লগা হৈ পৰিব আৰু এয়া হৈ গ'ল মোৰ বৰালি মাছ আৰু পকা তেতেলীৰ আঞ্জা তৰকাৰী দেখিছেনে কেনেকুৱা ধুনীয়া হৈছে আপোনালোকেও বনাই খাই চাব আৰু কেনেকুৱা পালে মোক পিছত জনাবলৈ নাপাহৰিব শেষত এয়া কাটি দিছোঁ কেঁচা ধনিয়া পাত আৰু কেঁচা জলকীয়াৰে সজাই দিছোঁ এইদৰে আজি মই প্ৰস্তুত কৰিলোঁ বৰালি মাছ আৰু পকা তেতেলীৰ এখন খুব সোৱাদ ভৰা আমাৰ অসমীয়া পৰম্পৰাগত এখন আঞ্জা আপোনালোকেও খাওক এইদৰে আৰু শেষত যদি মোৰ ৰেচিপিটো ভাল পালে তেনেহ'লে আপোনালোকে মোৰ চেনেলটোত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকল আজি মোৰ চেনেলত প্ৰথম আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব মোৰ চেনেলটো যোৱাৰ আগতে ছাবস্ক্ৰাইব এটা কৰি থৈ যাব আৰু তলৰ বেল আইকনটো লাহেকৈ প্ৰেছ কৰি দিব আৰু অলটোত ক্লিক কৰি দিব তেতিয়া মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে একদম প্ৰথমতেই পাই যাব আৰু আজি ইমানখিনিতে সামৰণি মাৰিছোঁ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে একদম অশেষ ধন্যবাদ সকলোকে আৰু মই নতুন কিবা এটা লৈ পুনৰ আহি আছোঁ আপোনালোকৰ মাজলৈ চাই থাকিব মোৰ চেনেলটো সকলো ভালে থাকক